নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে খিলঞ্জীয়াৰ তেজেৰে ফাকু খেলিছে কি হল হিমন্ত বিশ্ব শৰ্মাৰ কথা আছিল বিজেপি চৰকাৰ গঠনৰ 6 মাহৰ ভিতৰত জনজাতিকৰণৰ কথা এতিয়া খিলঞ্জীয়াৰ তেজহে লবলৈ লৈছে বিজেপি চৰকাৰে এই আক্ৰমণৰ এই অত্যাচাৰৰ বিচাৰ লাগিব যি পুলিচে এই অত্যাচাৰ কৰিছে তেওঁলোকক নিলম্বন কৰিলেই নহব গ্ৰেপ্তাৰ কৰিব লাগিব জনজাতিকৰণৰ দাবীত আক্ৰাসুৰ প্ৰতিবাদত ৰক্তাক্ত হৈ পৰিছে পুলিচে প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চাৰ্জ কৰিছে ৰক্তাক্ত হৈ পৰিছে প্ৰতিবাদস্থলী গোলকগঞ্জত খিলঞ্জীয়াৰ ওপৰত চলিছে পুলিচৰ লাঠিৰ কোপ পুলিচে লাঠি চালনা কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল কুচ ৰাজবংশী সকলোৱে একত্ৰিত হৈ সংগ্ৰাম কৰিবলৈ আহিছিল গণতান্ত্ৰিকভাৱে সেই সংগ্ৰামত হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনীয়ে ৰক্তাক্ত কৰিছে পৰৱৰ্তী খবৰ প্ৰতিগৰাকী ৰাজনৈতিক ক্ষমতা পিপাসুৱে নেপালৰ ৰাজনৈতিক নেতাৰ পৰা শিক্ষা লোৱা উচিত জনতাৰ ক্ষোভৰ সীমা ভাঙিলে কিমান ভয়ানক হ'ব পাৰে হিয়া বুজি লোৱা উচিত কিছুমান ৰাজনৈতিক নেতাই নিজৰ স্বাৰ্থৰ বাবে ক্ষমতাৰ অপব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় কিন্তু যেতিয়া ক্ষোভিত হয় জনতা তেতিয়া নেপাল বাংলাদেশ শ্ৰীলংকাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় যত ৰাজনৈতিক নেতা মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি সকলোৱে নিজৰ জীৱন বচাবলৈ চেষ্টা কৰে এনেকুৱা পৰিস্থিতি ভাৰতবৰ্ষত যাতে নহয় আমি সকলোৱে কামনা কৰিছো কিন্তু ভাৰতৰ প্ৰত্যেকজন ৰাজনৈতিক নেতাই নেপালৰ পিনে চাব লাগে বাংলাদেশৰ ফালে চাব লাগে শ্ৰীলংকাৰ ফালে চাব লাগে কি পৰিস্থিতিৰ সৃষ্টি হৈছে মানুহৰ মৌলিক অধিকাৰ বাক স্বাধীনতা কাঢ়ি ল'বলৈ চেষ্টা কৰিলে এনে এটা পৰিস্থিতিৰ সৃষ্টি হয় আজি গাদীখনত আছে ক্ষমতাৰ অপব্যৱহাৰ কৰিলে ৰাইজ প্ৰতিবাদ কৰি এনেকুৱা এটা পৰ্যায়ত যাব যত ৰাজনৈতিক নেতা গাদী দূৰৰ কথা নিজৰ জীৱন বচাবলৈ চেষ্টা চলায় আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে উজনিত ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ ৰাজপথলৈ ওলাই আহিছে ৩০,০০০তকৈও অধিক লোক বিজেপি চৰকাৰ উফৰাই দিয়াৰ হুংকাৰ দিছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ধুবুৰীৰ গোলকগঞ্জৰ পৰাই আৰম্ভ হৈছে প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এছপি লীনা দলেৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ ৰক্তাক্ত হৈ পৰিছে গোলকগঞ্জ 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে আৰক্ষী নিৰ্মল লাঠি চালনাত 2 শতাধিক লোক আহত হৈছে ধুবুৰীৰ আৰক্ষী অধীক্ষক লীনা দলেক নিলম্বনৰ দাবী জনাইছে 12 ঘণ্টীয়া ধুবুৰী বন্ধৰ আহ্বান একাধিক দল সংগঠনৰ পৰৱৰ্তী খবৰ সুশীলা কাৰ্কি হ'ব নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী প্ৰতিবাদী যুৱ প্ৰজন্মৰ বৈঠকত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীক দায়িত্ব লোৱাৰ আহ্বান আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাই ফাঁকি দিলে পাকিস্তান লিংক নাটকৰ আৰম্ভণি নে অন্ত হিমন্ত বিশ্ব শৰ্মাই কিয় ফাঁকি দিলে অসমবাসীক গৌৰৱ গগৈক সন্তুষ্ট কৰি ভৱিষ্যতে যাতে জেললৈ যাব নালাগে তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই এনে নাটক ৰচনা কৰিছে নেকি ভৱিষ্যতে জেলত যোৱাৰ ভয়তে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই নেকি এতিয়া সামাজিক মাধ্যমত হাজাৰ হাজাৰ মানুহে এনেকুৱা মন্তব্য কৰা পৰিলক্ষিত হৈছে ভৱিষ্যতৰ দিনলৈ লক্ষ্য কৰি হয়তো হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল'বলৈ সন্মত হোৱা নাই ক্ষমতা চিৰদিন নাথাকে আজি হিমন্ত বিশ্ব শৰ্মা আছে কাইলৈ গৌৰৱ গগৈ এই একেখন গাদীত থাকিব পাৰে আজি যদি হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ অপব্যৱহাৰ কৰে কাইলৈ গৌৰৱ গগৈয়ে সেই ক্ষমতাৰ আলম লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে
আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ 1 নম্বৰ মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে 10 ছেপ্টেম্বৰ ধাৰ্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই হয় হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰিব নহয় গৌৰৱ গগৈ জেলত যাব কিন্তু সকলো উলট পালট হৈ গল 10 ছেপ্টেম্বৰ গুচি গল হিমন্ত বিশ্ব শৰ্মাই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এছআইটিয়ে তথ্য প্ৰতিবেদন দাখিল কৰিছে যদিও গৌৰৱ গগৈয়ে একেদিনাই নাচি বাগি সমগ্ৰ অসমবাসীক কৈছে যে হিমন্ত বিশ্ব শৰ্মা আসলতে অসমৰ 1 নম্বৰ মিছলীয়া মুখ্যমন্ত্ৰী তেওঁ ৰাতিপুৱা কয় এটা সন্ধিয়া সময়ত কয় আন এটা এনেকুৱা মুখ্যমন্ত্ৰী থাকিলে অসমৰ মানুহ কেনেকৈ নিৰাপদ হৈ থাকিব প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে কংগ্ৰেছে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী যদি থাকে তেতিয়া হলে সাম্প্ৰদায়িক সংঘৰ্ষৰ বাদে আন একো উন্নতি দেশত নহয় হিমন্ত বিশ্ব শৰ্মাৰ কামেই হৈছে দেশত সাম্প্ৰদায়িক সংঘৰ্ষৰ বিৰাজ কৰা দেশত অশান্তিৰ সৃষ্টি কৰা হিন্দু মুছলমান মিয়া বাংলাদেশীৰ নামত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰা নিৰ্বাচন আহিলেই এনেকুৱা ৰাজনীতি কিয় কৰা হয় প্ৰশ্ন কৰিছে কংগ্ৰেছে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ দৰে একাংশ নেতাৰ কামেই হৈছে সমাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা কৰা আন এটা খবৰ ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধী বি.আৰ. গাৱাই এই মন্তব্য কৰিছে ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্স কেছৰ শুনানিৰ সময়ত নেপালৰ উদ্ধৃতি দি ভাৰতীয় সংবিধানৰ প্ৰসংগ উত্থাপন কৰে মুখ্য ন্যায়াধী বি.আৰ. গাৱাই কয় আমি আমাৰ সংবিধানক লৈ গৌৰৱান্বিত আমাৰ চুবুৰীয়া দেশবোৰলৈ চাওক নেপালত কি হৈ আছে আমি দেখিছো ন্যায়াধী বিক্ৰম নাথেও তেওঁৰ কথাত সন্মতি প্ৰকাশ কৰে তেওঁ কয় যে বাংলাদেশৰ পৰিস্থিতিও অশান্ত উল্লেখ্য যে নেপালৰ ধাৰাবাহিকভাৱে চলি থকা হিংসাত্মক প্ৰতিবাদৰ বাবে পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে চৰকাৰে ছ'চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বাবেই প্ৰথমে এই প্ৰতিবাদ আৰম্ভ হৈছিল যদিও পিছলৈ দুৰ্নীতি বিৰোধী আন্দোলনলৈ পৰিণত হয় প্ৰতিবাদকাৰীসকলে ৰাজপথলৈ ওলাই আহি বহু চৰকাৰী আৰু ব্যক্তিগত অট্টালিকাত অগ্নিসংযোগ কৰে কেইবা হাজাৰো নেতা আঘাতপ্ৰাপ্ত হয় কেইবাজনো নেতা আৰু চৰকাৰী বিষয়াৰ ঘৰ আৰু কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে পৰৱৰ্তী খবৰ ডোনাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ চাৰ্লি কিৰ্কক গুলিয়াই হত্যাকাণ্ডৰ বাবে উগ্ৰ বাওঁপন্থীক দোষাৰোপ কৰি হত্যাকাণ্ডত জড়িতসকলক বিচাৰি উলিওৱাৰ প্ৰতিশ্ৰুতি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ গুলিয়াই হত্যা কৰা হৈছে দুৰ্বৃত্তই নাতি দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছে চাৰ্লি কিৰ্কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰীক ইউটা ভেলী বিশ্ববিদ্যালয় চৌহদত গুলিয়াই হত্যা কিৰ্কক